বৰ্মা অ বৰ্মা অৰ্ণৱ তই আহিলি অঁ পালি ধৰণীক পাইছোঁ এই ধৰণিকাই দেউতাৰ লগত কথা পাতি আছে শুনাচোন বৰ্মা তোমালোকে আজি কিটচেনত অলপ হেল্প কৰি দিবা হ'ব বাৰু ধৰণিকাই মনটো খুব বেয়া দেউতাৰ আগত কান্দি আছে আৰু মই অলপ ওলাই যাম লগৰ তাৰ পাৰ্টি আছে ঐ মোকো লৈ ব'ল না দেউতাৰ পাৰ্মিশ্যন লৈ আহ হৈছে আৰু ৰচোন তহঁত ধৰণী আহিছে যেতিয়া ভালেই হৈছে মই এবাৰ পাকঘৰলৈকে যাওঁ মাজুবুৱে ধৰণিকাইক তেনেকৈ ক'ব নালাগিছিল ন পৰি হ'ব দে সেইবোৰ হৈছে সৰু কথা শুনচোন মোৰো ফ্ৰেণ্ড এজনৰ পাৰ্টি আছে তই মোক লৈ ব'ল না মই নোৱাৰোঁ দেই তই গৈ থাক তই সেইবোৰ টেনশ্যন ল'ব নালাগে নহয় তই খালি মোক পাৰ কৰাই দে অহাৰ দায়িত্ব মোৰ দেউতাই কিন্তু তই হ'ব তাতে নিজে গেটখন মাৰি দিয়ে তাৰ আগতে আহি পাম চিয়'ৰ য়েছ যাওঁ লাগে যা মনে মনে যা সৰি পাগল এইজনী নিজেও মৰিব আনকো মাৰিব ধৰণী এইখন ঘৰৰ বাকী সদস্যবোৰৰ দৰে তোৰো সমান অধিকাৰ আছে বুলি মই ভাবোঁ তেনেস্থলত তই কি ভাবি ওলাই গৈছিলি এইখন ঘৰৰ অন্যায় হোৱাটো মই চাব নোৱাৰোঁ তাকে ক'বলৈ যাওঁতে মোক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে মই জানো সহিব পাৰোঁ দেউতা মই জানো তোক কোনোবাই কিবা ক'লেও তই প্ৰতিবাদ কৰিব নোৱাৰ তইতো এইখন ঘৰৰ অৱস্থাটো দেখিছই গতিকে অকণমান এৰাধৰা কৰি চলিব লাগিব অনুৰূপাৰ কথা কামবোৰ মই জানো কিন্তু কি কৰিবি বোৱাৰীৰ মৰ্যাদা দিছোঁ যেতিয়া খং অভিমান কৰিতো উলিয়াই দিব নোৱাৰোঁ মই জানো তেনেকুৱা হোৱাটো বিচাৰিম দেউতা নিবিচাৰৰ বাবেইতো অভিমান কৰিছ আৰু অভিমান ভালপোৱাজনৰ ওচৰতহে কৰিব পাৰি যা মনত খং ৰাগ একো নাৰাখিবি মই তেনেকৈ খং ৰাগ পুহি ৰখা হ'লে আজি ইমান দিন জানো এইখন ঘৰত চলিব পাৰিলোহেঁতেন সমুদ্ৰ পোপাৰ কাৰণে কিমান দুখ পাইছোঁ সেইটো কথা মইহে জানো এই বয়সত মাজু বোৱাৰীয়ে ধৰণীক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল হেল্ল' অঁ মই গৈ আছোঁ গুড ইভিনিং গুড ইভিনিং খবৰ ভালেই নিশ্চয় মোকেই সুধিছেনে য়েছ কিয় আপোনাক সুধিব নোৱাৰি নেকি পাৰি ভাল অঁ ব'লক ক'ৰবাত বহোঁ চাহ একাপ খাওঁ চিনাকিও হওঁ কিন্তু মোৰ লগত চিনাকি হৈ আপোনাৰ জন্য কিবা লাভ হ'ব আৰে লাভ লোকচানৰ কথা ভাবিবলৈ মইতো আৰু বিজনেছ কৰা নাই কিন্তু মোৰ হাতত এতিয়া সময় নাই অঁ হয় নেকি তেতিয়াহ'লেতো আৰু উপায় নাই আপোনাক থানালৈ মাতি নিয়ে কথা পাতিব লাগিব আহা আপুনি ইমান চিন্তা কৰিবলগীয়া একো নাই আপুনিয়ে নহয় আমাৰ এই খাকী পোচাকযোৰ দেখিলে প্ৰায়বোৰ মানুহে আমাৰ লগত কথা পাতিবলৈ ভয় কৰে গতিকে আমি বাধ্যত পৰি থানালৈ মাতি নি কথা পাতিবলগীয়া হয় বাৰু আজি চিনাকি হ'লোঁ কাইলৈ থানালৈ আহিবচোন এপাক ভালকৈ কথা পাতিম কি হ'ল আপোনাৰ বোলে আকৌ দেৰি হৈছে নাযায় যে অঁ
সমীৰ হাৱা কা জৌকা আৰে এইটোতো চিনেমা এখনৰ ডাইলগ আছিল কোনখন চিনেমা আছিল সলমান খান আছিল বাদ দে অনুৰূপাই মোক ভালকৈ ক'লেও হয় বৰ্মা মই কামলৈ ভয় নকৰোঁ হ'ব হ'ব এতিয়া সকলোৱে মিলি তাইক বলিৰ পথা সজাব নালাগে সেইবাবে মই কাকো একো কোৱা নাই আৰু ঘৰখনত কামনো কিমান ধৰণিকাই আছেই ঘৰখনত কোনে কি খাই ভাল পায় সেয়া ধৰণিকাইক সুধিলেই হ'ল আৰু আপুনিতো আছেই কিবা অসুবিধা হ'লে আপোনাকেই সুধিম আপুনি নক'ব জানো বৰ্মা কি হ'ল বৰ্মা অকল তুমিয়েই কাম কৰিব নালাগে আমিও আছোঁ নহয় কিন্তু আজি অত বছৰে এইখন ঘৰৰ কামৰ কোনো হিচাপ লোৱা হোৱা নাছিল তুমি আহিহে সৰু বাপুক ইটো সিটো কৈ ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিবলৈ লোৱাৰ পিছতহে এই কামবোৰত চকু দিব লগা হৈছে এইখন ঘৰত আগতে কাম কৰা মানুহ বহুত আছিল বেছি মানুহ হ'লে খেলি মেলি হয় বাবে ধৰণীয়ে নিজেই নালাগে বুলি ক'লে তাৰোপৰি ঘৰ মোচা কাপোৰ ধোৱা এইবোৰ কাম কৰিবলৈ বেলেগ মানুহতো আছেই আৰু তুমি যেতিয়া উপজাচি এইবোৰ কাম কৰিবলৈ আহিছা আমিও কিছুমান কামৰ ৰাত ধৰিবই লাগিব হাৰে কি হ'ল ইয়াতে ৰখিলা যে আজি ইয়াতে কথা পাতো দিয়া ডিস্কো যাবলৈ একেবাৰে মন যোৱা নাই কিয় পাৰ্চ আনিবলৈ পাহৰিলা আৰে মই লগত থাকোঁতে কিহৰ ইমান টেনশ্যন আফটাৰ অল ৰুদ্ৰ প্ৰতাপ বৰুৱাৰ ভতিজী হয় মই তেনেকুৱা একো নহয় আজি মনটো কিবা ভাল লগা নাই আৰে বাবা সেইকাৰণেতো কৈছোঁ ক'ৰবালৈ যাওঁ তেতিয়াহে মন চন ভাল লাগিব আচলতে কি জানা কথাটো মই তোমাক ক'ব বিচৰা নাছিলোঁ কিন্তু ইমান সুধি আছা কাৰণে কওঁ কোৱা তুমি ইয়ালৈ অহাৰ অলপ আগতে ইন্সপেক্টৰ এজনে ইমানেই চাৰ্চ কৰিছিল কেৱল সিমানেই নহয় কাইলৈ থানালৈ যাবলৈ কৈছে কি কোৱা তাকেইতো তোমাক তোমাক কিয় চাৰ্জ কৰিছে অঁ আমাৰ ঘৰৰ লগত জড়িত কিছুমান মানুহক পুলিচে সোধপোছ কৰিছে আৰু খুৰাই কৈছে সেইটো বোলে পুলিচৰ ডিউটি বিশেষকৈ সমুদ্ৰদাৰ কেছটো ছল্ভ হ'ব বুলি আমি সকলোবোৰে আশা কৰি আছোঁ কিন্তু তোমাক আচলতে তোমাৰ লগত কি সম্পৰ্ক এই সম্পৰ্ক কিমান দিন হ'ল আৰু ভৱিষ্যতে কি পৰিকল্পনা এইবোৰেই তুমি কি ক'লা মই কৈছোঁ আমি জাষ্ট ফ্ৰেণ্ড কি আমি কি অকল ফ্ৰেণ্ড হেই পুলিচৰ আগতহে কৈছোঁ আৰু মিছামিছি মই এইবোৰ জামেলাত সোমাবলৈ একেবাৰে মন নাই তুমি ঠিকেই কৈছা ব'লা এতিয়া ব'লা বৰুৱা কোম্পানীৰ মালিকৰ ভতিজী পিছে এটা কথা তুমি যদি ক'লাহেঁতেন যে বৰুৱা কোম্পানীৰ এটা মোটা অংশীদাৰ মোৰো আছে তেতিয়া বেছি ভাল লাগিলহেঁতেন নিশ্চয় আৰু সেয়া দিন আহিবলৈ বেছি দিন নাই এতিয়া ব'লা ব'লা আপুনি ঠিকেই কৈছে বৰদলৈ সময়বোৰ গৈ আছে অৰ্ণৱে কোম্পানীত জইন কৰিছে যদিও কামবোৰ এতিয়াও ভালদৰে বুজি পোৱা নাই আচলতে এতিয়াই তাৰ ব্যৱসায়ত সোমাবলৈ মন নাছিল এনেই অফিচলৈ অহা যোৱা কৰি আছে আৰু আপুনি অলপ কাঢ়া হওক বুজিছে বৰুৱা বয়স হৈছে নহয় এতিয়ানো কাক কি উপদেশ দিম কাৰ ওপৰতনো খংখ উজাৰিম চাওক এনেকৈ থাকিলে কিন্তু কোম্পানীৰ প্ৰব্লেম হ'ব আৰু আপুনি মোৰ বন্ধু মানুহ সেইবাবেহে এনেকৈ কৈছোঁ বেয়া নাপাব নাই নাই কিয় বেয়া পাম সঁচা কথা ক'লে জানো কোনোবাই বেয়া পায় ঠিক আছে পিছত কথা হ'ম দিয়ক ঠিক আছে বাৰু কিয় ধৰণী দেউতা তই ক'ত কি কৰি আছ মইতো আৰু ক'ত কি কৰিম আজিকালি ঘৰখনৰ মোৰ একো কামেই নাই দেউতা
ডাঙৰ বোৱাৰী অহাৰ পিছত ঘৰৰ সকলো কাম তেওঁৱে কৰে। ফুলনিখনকে চাওঁগৈ, মালিকটো আজি দুদিনমান অহা নাই। হয় দে, বোৱাৰীয়ে জানো ইমান শক্তি ক'ৰ পৰা পাইছে? দেউতা, হা? মই কথা লগোৱা মানুহ নহয়, তথাপি আপোনাক কথা এষাৰ কওঁ। ঘৰৰ বাকী মাইকী মানুহবিলাকে বোৱাৰীক অকণমান মানসিক অশান্তি দি থাকে। মানসিক অশান্তি? অনুবা পৰিহঁতে কি বিচাৰিছে? সেইটো তেওঁলোকেহে জানিব দেউতা। আচ্ছা, অৰ্ণৱ অফিচলৈ গ'ল জানো? বাবা শোৱাৰ পৰা উঠাই নাই, ৰাতি আহোঁতে বহুত দেৰি হৈছে নহয়। ঠিক আছে, তই এই ড্ৰাইভাৰ গাড়ীখন উলিয়াবলৈ কগৈ যা, মই এপাক অফিচৰ পৰা আহিমগৈ। হ'ব দেউতা। দেউতা চাহ। বৰ্ণালী, শুনিছোঁ আজিকালি পাকঘৰটো বোলে তুমিয়ে চম্ভালা? নহ'লে আৰু কি কৰিম, দিনটো এনেই ৰুমটোতে সোমাই থাকি আমনি লাগি যায়, সেইকাৰণে পাকঘৰটোতে লাগি থাকোঁ আৰু। দিনটোৰ আজৰি সময়খিনি অকণমান কোম্পানীলৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে অনুমতি দিয়া নাই যেতিয়া মই বাৰু তালৈ নাযাওঁ। ময়োতো তেজ মঙহৰ মানুহ, বুকুৰ মাজত জুইকুৰা লৈ এনেকৈ আৰু কিমান দিন জীয়াই থাকিম? দেউতা, আপুনি যদি অনুমতি দিয়ে মই বেলেগ এঠাইত চাকৰি এটা যোগাৰ কৰি চাব পাৰিম নেকি? বেলেগ ঠাইত চাকৰি? অন্ততঃ ভাগি ছিগি চুৰমাৰ হোৱা মনটোক কোনোবা এঠাইত বান্ধি ৰাখিবলৈ। ভাবি চাবচোন। বৰ্ণালীয়ে এইটো কি কথা কৈ গ'ল? মোৰ বোৱাৰী হৈ তাই অন্য ঠাইত চাকৰি কৰিব, তাতে নিজৰ ঘৰত ইমান এটা ডাঙৰ কোম্পানী থকাৰ পিছত, তাতে আকৌ সমুদ্ৰই নিজে গঢ়ি থৈ যোৱা কোম্পানী। নাই নাই, কিবা এটা কৰিব লাগিব। দেউতা, দেউতা, ধৰণী, তই এটা কাম কৰ, দেউতা, বৰ্ণালীক ওলাবলৈ কগৈ যা। আজি বৰ্ণালীক অফিচটোকে এপাক দেখুৱাই আনোগৈ। দেউতা, বোৱাৰী, অ' বোৱাৰী, বোৱাৰী। অ' মা, কি হৈছে তোমাৰ? এনেকৈ আহিছা যে? অনু, নবয়ে যে ইমান ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে নহয়, সেই কাপোৰ সাজেৰে যে তোমাক ইমান ধুনীয়া লাগিব। অ' মা, কইনাঘৰ শ্ব'ৰুমৰ পৰা আনিছে বোলে। এই মই কিন্তু তোমালৈ এযোৰ আনিমগৈ দেই। ধুনীয়া কাপোৰ পিন্ধিছে যে কিয়? ক'ৰবালৈ যাবা বোলে। অ' মা, কাৰেঙৰ লিগিৰি আজি কলৈ যাবলৈ মন গৈছে? নিশ্চয় মাকৰ ঘৰলৈ যাব চাগে। নহয়, দেউতাৰ লগত যাব বোলে। অ' মা, ইমান ধুনীয়া লাগিছে। দেউতাৰ লগত কলৈ যায় তুমি এবাৰ সুধি আহাগে। আৰু শুনা, মই সুধিছোঁ বুলি নক'বা। নকওঁ দিয়া। যোৱা। দেউতাৰ লগত কলৈ যাব পাৰে বাৰু? ঘৰলৈকে যাব চাগে। বুঢ়াই চাগে দুদিনমানৰ কাৰণে ঘৰত থাকিবলৈ কৈছে। এই জোৱাই যাতে তাইৰ শেষ জোৱা হয়, নহ'লে ইয়াত থাকিলে গোটেইখন খেলি মেলি কৰি পেলাব। অনু, দেউতাৰ লগত অফিচলৈ যাব বোলে। কি? আজিৰ পৰা বোলে নবৌয়ে অফিচ চলাব।